নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আগত মই জিকিৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে কবিতাটিৰ কবিৰ পৰিচয়। জিকিৰ কবিতাটিৰ কবি হল আজান ফকিৰ। আজান ফকিৰ ইছলাম ধৰ্মী লোকৰ সাধক। কোনোৱে কয় আজান ফকিৰ আৰব দেশৰ পৰা আহিছিল আৰু কোনোৱে কয় আজমিৰৰ পৰা আহিছিল। তেওঁ অসমত আনুমানিক ১৭ শতিকাৰ মাজভাগত আহিছিল। তেওঁ অসমত আহি অসমৰ ভাৱ ভাষা ভালকৈ শিকি তেওঁ জিকিৰ আৰু জাৰি গীত লিখিছিল আৰু সেই জিকিৰ জাৰি গীত মুছলমানসকলক নামাজ দিবলৈ শিকাইছিল আৰু তেতিয়াৰ পৰা তেওঁৰ নাম হয় আজান ফকিৰ। আজান ফকিৰ অসমত আহিও বিভিন্ন লোকৰ শাস্তিৰ সন্মুখীন পাবলগীয়া হৈছিল। অৱশেষত আহোম স্বৰ্গদেউ গদাধৰ সিংহই তেওঁৰ মাহাত্ম্যৰ কথা বুজিব পাৰি দিখৌমুখৰ সৰাগুৰিত মাটি ঘৰ দি মছজিদ সজাই দিছিল আৰু তাতে ৬ কুৰি ভকতৰ লগত ধৰ্ম চৰ্চা কৰিছিল আৰু তাতেই তেওঁ দেহত্যাগ হৈছিল। সংসাৰখন মায়াৰ সাগৰ। এই মায়াৰ সাগৰ বা অৰ্থাৎ মায়াৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে একমাত্ৰ বিশ্বাসী মুছলমান জনেহে। মানৱ শৰীৰ ক্ষণস্থায়ী, আত্মাহে স্থায়ী। দেহ আৰু আত্মাৰ যিদৰে সম্পৰ্ক আছে ঠিক তেনেকৈ সজা আৰু মইনাৰ সম্পৰ্ক তেনে। মইনাবিহীন সজাৰ যেনেকৈ মূল্যহীন ঠিক তেনেকৈ আত্মাহীন দেহ এটাও মূল্যহীন। মানুহে পাৰ্থিৱ সুখ বিচাৰি মানুহে বিভিন্ন কৰ্মত লিপ্ত হয়। তাৰ বাবে মানুহে দুখ যন্ত্ৰণাত ভুগিবলগীয়া হয় আৰু সেই যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিবলৈ মানুহে মন্দিৰ মছজিদলৈ ঘূৰি ফুৰে। কিন্তু একমাত্ৰ মুক্তি লাভ কৰিব পাৰে আল্লাহ বা ভগৱানৰ ওচৰত ভক্তি থকা লোকজনেহে। আল্লাহ বিচাৰি পোৱাটো কঠিন। আল্লাহ নিজৰ ভিতৰতে অন্তৰ্নিহিত হৈ থকাৰ পিছতো উপলব্ধি কৰিব নজনাৰ ফলতে পানীয়ে যেনেকৈ পানীৰ পিয়াসত আৰু অগ্নিয়ে জাৰত মৰে। মানুহৰ অন্তৰত যে আল্লাহ নিহিত হৈ আছে সেই কথাটো উপলব্ধি কৰিব নজনাৰ ফলতে মানুহে মক্কা বা মছজিদলৈ ঘূৰি ফুৰে। কিন্তু তাতো আল্লাহ বা ভগৱান বা আল্লাহক দৰ্শন কৰিব নোৱাৰে, কিয়নো তেওঁলোকে মায়াত বন্দী হৈ থাকে আৰু প্ৰকৃত আল্লাহ দৰ্শনৰ পৰা বঞ্চিত হয়। আল্লাহ দৰ্শন কৰিব পাৰে একমাত্ৰ বিশ্বাসী মুছলমানেহে, যিজনে সৎকৰ্ম আৰু আল্লাহক স্মৰণ কৰে তেওঁহে এই সংসাৰ মায়াৰ পৰা মুক্তি লাভ কৰিব পাৰে। ছাত্ৰসকল, তোমালোকক এতিয়া মই জিকিৰ কবিতাটিৰ বিষয়ে আলোচনা কৰিম। জিকিৰ ঘোষা। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ। ৰহম মানে দয়া, গিৰিহত মানে গৰাকী অৰ্থাৎ দয়াৰ গৰাকী। তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ। ইয়াতো ভগৱান অৰ্থাৎ আল্লাহৰ মাহাত্ম্যকে বুজোৱা হৈছিল। চিন্ত হেৰা মৰমন আল্লাহৰ নামত, সজ হেৰা মৰমন গুৰুৰে পাৱত। চিন্ত হেৰ অৰ্থাৎ আল্লাহৰ বিশ্বাস কৰা লোকসকলক বুজাইছে। আল্লাহ চিন্তা কৰা অৰ্থাৎ আল্লাহক বিশ্বাস কৰা লোকসকলে কেৱল আল্লাহৰ চৰণতেই আত্মসমৰ্পণ কৰিছে। সজ হেৰা মৰমন গুৰুৰে পাৱত আৰু অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহৰ চৰণত আত্মসমৰ্পণ কৰিছে। পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, সদাৰ ওচৰত লুকাই আছে মমিনৰ আঁৰত। পানী
পানী মানুহৰ তৃষ্ণা দূৰ কৰিব পাৰে, কিন্তু এই পানীয়ে পানীৰ মাজত থাকিও নিজৰ মাহাত্যৰ কথা বুজি নাপায়। ঠিক তেনেকৈ মানুহৰ অন্তৰতো আল্লাহ লুকাই আছে, সেই কথাও মানুহে বুজি নাপায়, যাৰ ফলত তেওঁলোকে আল্লাহ পানীয়ে তেনেকৈ পানীৰ মাজত থাকিও পানী বিচাৰি নাপায়। ঠিক তেনেকৈ মানুহেও আল্লাহ যে নিজৰ অন্তৰতে আছে সেই কথা বিচাৰি নাপায়, তেওঁলোকে বাহিৰত বিচাৰি ফুৰে। মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ, মক্কাৰ দুৱাৰত জীৱই মাৰে টালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ, গতিকে মায়া লোভ মোহৰ প্ৰতি যিবিলাক মানুহৰ আস্থা আছে, তেওঁলোকে মক্কালৈ গলেও কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। মক্কালৈ গলে মানুহে লোভ মোহৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিলেহে তেওঁলোকে মোক্ষ লাভ কৰিব পাৰে। যেনেকৈ শাল মাছ ডাঙৰ আৰু আনফালে দৰিকণা মাছ শাল মাছৰ তুলনাত তেনেই তাকৰ, কিন্তু তথাপিও শালৰ লগত দৰিকণা মাছে যুঁজিবলৈ যোৱাৰ দৰে মানুহেও মক্কালৈ গৈ ভগৱানক দৰ্শন কৰিব বিচাৰে, কিন্তু তেওঁলোকে ভগৱানক অৰ্থাৎ আল্লাহ বিচাৰি নাপায়। তেওঁলোকে আল্লাহ দৰ্শনৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হয়। মক্কাৰ দুৱাৰত চাহা ত্ৰিবেণীৰ ঘাট, দেখাব নোৱাৰে তাত মায়াই ভেটে বাট। গতিকে মক্কালৈ গলে মানুহে মায়া মোহৰ পৰা আঁতৰত থাকিব লাগিব, তেতিয়াহে তেওঁলোকে মোক্ষ লাভ কৰিব পাৰে, অৰ্থাৎ মুক্তি লাভ কৰিব পাৰে। ত্ৰিবেণীৰ ঘাট, ত্ৰিবেণী হিন্দুসকলৰ পবিত্ৰ স্থান, পুণ্য ঠাই। ঠিক তেনেকৈ মক্কাও ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে পুণ্য ঠাই, অৰ্থাৎ তীৰ্থ ঠাই। গতিকে মক্কালৈ গলে যেনেকৈ মানুহে পবিত্ৰ অনুভৱ কৰে বা পবিত্ৰতা অৰ্জন কৰিব পাৰে, ঠিক তেনেকৈ ত্ৰিবেণীলৈ গলেও মানুহে পাপৰ পৰা মুক্তি লাভ কৰে বুলি মানুহৰ বিশ্বাস। আসমানৰ কুটুব তৰা আদামৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। আসমান মানে আকাশ, কুটুব মানে ধ্ৰুৱ তৰা, আদামৰ জাত, আদাম হৈছে আল্লাহ অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আদি মানৱ। সজাত মইনা আছে ঘনে লগাই মাত। আদাম যেনেকৈ আদি মানৱ, ঠিক তেনেকৈ সজাৰ ভিতৰত যে আত্মা স্বৰূপ মইনা অৰ্থাৎ মইনা স্বৰূপ আত্মা লুকাই আছে, অৰ্থাৎ পিঞ্জৰাৰ ভিতৰত মইনা চৰাই থাকিলে যেনেকৈ বাহিৰলৈ ওলাই যাবৰ কাৰণে সকলো সময়তে বাট বিচাৰি ফুৰে, তেনেকৈ আমাৰ শৰীৰৰ ভিতৰত থকা আত্মাই বাহিৰলৈ ওলাই গলে কেতিয়াও আৰু ঘূৰি নাহে। সজাৰ মইনাটি অনেক যুৱতী দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি। গতিকে পিঞ্জৰৰ পৰা ওলাই গলে মইনা চৰাইটি যেনেকৈ ঘূৰি নাহে, ঠিক তেনেকৈ আমাৰ আত্মাও শৰীৰৰ পৰা ওলাই গলে দেহৰ কোনো মূল্যহীন হৈ পৰে। গতিকে তেতিয়া আত্মাই দূৰলৈ গৈ চাই থাকে। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰি বিলাই। গতিকে মৃত্যুৰ পাছত দেহ অৰ্থাৎ ভেলটো মূল্যহীন হৈ পৰে, তেতিয়া আত্মাই দূৰলৈ গৈ সেই দেহটো চাই লয়।